এইকেইদিন টিভিৰ চেনেল খোলাৰ লগে লগেই আমি খুব সঘনেই শুনি থকা এটা শব্দ হ'ল উচ্ছেদ। উচ্ছেদ উচ্ছেদ আৰু উচ্ছেদ। এই উচ্ছেদ কাক কৰা হৈছে? উচ্ছেদ কৰা হৈছে সেইসকল লোকক যিসকল লোকক চৰকাৰে অবৈধ বাংলাদেশী বুলি ভাবে আৰু যিসকলে অবৈধভাৱে ভাৰতবৰ্ষত প্ৰৱেশ কৰি আমাৰ ভাৰতবৰ্ষৰ তথা ভাৰতবৰ্ষৰ অংগৰাজ্য অসমৰ বিভিন্ন স্থানত নীতিবহিৰ্ভূতভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিছে, বিশেষকৈ চৰকাৰী মাটি। অৱশ্যে তাৰ মাজত ২-৪জন আমাৰ থলুৱা লোকো আছে, সেই সম্পৰ্কে চৰকাৰে নিশ্চয় চিন্তা চৰ্চা কৰিব। এতিয়া মোৰ ভিডিঅ'টোৰ প্ৰসংগ হ'ল এই মিয়া বা বাংলাদেশীসকল অসমলৈ তথা ভাৰতবৰ্ষলৈ আহিছিল কেনেকৈ। এই গোটেই ঘটনাটো জানিবলৈ হ'লে আপুনি ভিডিঅ'টো শেষলৈকে চাব, অকণো স্কিপ নকৰিব। মই খুব থুলমূলকৈ আপোনালোকক কথাখিনি জনাবলৈ চেষ্টা কৰিম। এই ঘটনাখিনি জানিবলৈ হ'লে আপুনি ঘূৰি যাব লাগিব 1971 চনলৈ। 1971 চনত পাকিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। অৱশ্যে তেতিয়াৰ পাকিস্তান বুলি ক'লে আমি দুটুকুৰা পৃথক ভূখণ্ড অৰ্থাৎ সংযোগবিহীন দুটুকুৰা ভূখণ্ডক আমি বুজি পাওঁ। প্ৰথম টুকুৰা হ'ল পাকিস্তানৰ বৰ্তমানৰ যি অংশ বা মূল ভূখণ্ড, আৰু দ্বিতীয়টো অংশ হ'ল বাংলাদেশ নামৰ বৰ্তমান এই স্বাধীন দেশখন, যিখন অসমৰ চুবুৰীয়া আৰু ভাৰতবৰ্ষৰ কলিকতা অঞ্চলৰ পশ্চিমবংগ অঞ্চলৰ পৰা বিয়পি কিছু পৰিমাণে ভাৰতবৰ্ষৰ সৈতে সংযুক্ত হৈ আছে। পাকিস্তানৰ সেই সাধাৰণ নিৰ্বাচন যেতিয়া অনুষ্ঠিত হৈছিল তেতিয়া বাংলাদেশৰ পৰাও এজন ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। সেই ব্যক্তিজনৰ নাম আছিল মুজিবুৰ ৰহমান। এই মুজিবুৰ ৰহমান আছিল বাংলাদেশৰ মূল অধিবাসী, অৰ্থাৎ সেই সময়ৰ পাকিস্তানৰ অংগৰাজ্য বাংলা ভূমিৰ তেওঁ অধিবাসী আছিল আৰু তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। সৌভাগ্যক্ৰমে মুজিবুৰ ৰহমানে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু গোটেই বিশ্বৰ ৰাজনৈতিক নিয়ম অনুসৰি মুজিবুৰ ৰহমানে চৰকাৰ গঠন কৰিবৰ বাবে যি প্ৰয়োজনীয় নীতি নিৰ্দেশনা আছিল সেইখিনি তেওঁ সম্পূৰ্ণ হৈছিল, অৰ্থাৎ তেওঁ পাকিস্তানৰ নেতৃত্ব ল'বৰ কাৰণে সাজু হৈছিল। কিন্তু তেনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা ঘটে। পাকিস্তানৰ যিসকল লোক, সেই লোকসকলে বা পাকিস্তানৰ সেই সময়ৰ যি মুজিবুৰ ৰহমানৰ আগৰ সময়ৰ যি নেতৃত্ব আছিল, সেই নেতৃত্বই মুজিবুৰ ৰহমানক পাকিস্তানৰ প্ৰধান হ'বলৈ দিবলৈ অস্বীকাৰ কৰে। দ্বিতীয় কথাটো হ'ল যে বাংলাদেশৰ লোকসকল, বাংলাভাষী যিসকল লোক, তেওঁলোক অতি ভাষাপ্ৰিয় লোক। পাকিস্তানৰ সেই সময়ৰ নেতৃত্বই ঘোষণা কৰে যে সমগ্ৰ পাকিস্তানতে, আনকি বৰ্তমানৰ যি বাংলাদেশ সেই অঞ্চলতো উৰ্দু ভাষাৰ প্ৰচলন কৰিব। অৰ্থাৎ ৰাজনৈতিকভাৱে মুজিবুৰ ৰহমানক একাষৰীয়া কৰাৰ উপৰিও তেওঁলোকে বাংলাদেশৰ বৰ্তমান ভূখণ্ডৰ ওপৰত উৰ্দু ভাষা জাপি দিয়াৰ যুঁজা চলায় আৰু ইতিমধ্যে তেওঁলোকে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। লগে লগে বাংলাদেশত এক হুলস্থুল আৰম্ভ হয়। মুজিবুৰ ৰহমান আছিল বাংলাদেশৰ স্বাভাৱিক যি তাৰ পৰিৱেশ অনুসৰি এজন ক'লা ৰঙৰ লোক, আৰু পাকিস্তানৰ সেই সময়ৰ যিসকল লোক আছিল সেইসকল লোক আছিল ওখ পাখ বগা চিগা ধৰণৰ লোক। বহুতে ক'বলৈ বিচাৰে যে এইটো কাৰণতেও মুজিবুৰ ৰহমানক তেওঁলোকে দেশখনৰ নেতৃত্ব দিবলৈ টান পাইছিল। কথাবিলাক লাহে লাহে তেনেকৈ বাঢ়ি যাবলৈ আৰম্ভ কৰিলে। মুজিবুৰ ৰহমানৰ আত্মসন্মানক লগাৰ উপৰিও যিহেতু তেওঁ বাংলা ভূমিৰ পৰা যোৱা এজন ব্যক্তি আছিল, গতিকে সমগ্ৰ বাংলা ভূমিৰ লোকৰ আত্মসন্মানত লাগে যে তেওঁলোকৰ বিধিগত যি নেতৃত্ব, সেই নেতৃত্বই পাকিস্তানৰ শাসনৰ বাট ধৰিবলৈ সক্ষম নহ'ব। কাৰণ ইতিমধ্যে পাকিস্তানৰ মূল ভূখণ্ডৰ লোকে মুজিবুৰ ৰহমানক দেশৰ নেতৃত্ব দিবলৈ প্ৰস্তুত হোৱা নাই, মানসিকভাৱে প্ৰস্তুত হোৱা নাই। ফলত বাংলা ভূমিৰ বৰ্তমানৰ যিসকল লোক আছে তেওঁলোক উত্তেজিত হৈ পৰে আৰু মুজিবুৰ ৰহমানৰ নেতৃত্বত এক আন্দোলন আৰম্ভ কৰে। এখন দেশৰ বিৰুদ্ধে যেতিয়া কোনো এখন অংগৰাজ্যই আন্দোলন আৰম্ভ কৰে, স্বাভাৱিকভাৱেই সেই দেশখনে সেই অংগৰাজ্যখনৰ লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। পাকিস্তানেও সেই তাকেই কৰিলে আৰু পাকিস্তানে তেওঁলোকৰ সেনা বাহিনীক বৰ্তমান বাংলাদেশ নামৰ যি অঞ্চল, সেই অঞ্চলৰ ওপৰত আক্ৰমণ কৰিবৰ কাৰণে আদেশ দিলে। আদেশৰ লগত এনেকুৱা কিছুমান কথাও আছিল, বাই হুক অৰ বাই ক্ৰুক, চলে বলে কৌশলে যেনে তেনে হ'লেও সেই বাংলাদেশক পাকিস্তানৰ অন্তৰ্গত কৰিব লাগে। প্ৰয়োজন হ'লে যিমানেই মানুহৰ জীৱন হানি নহওক, যিমানেই যি পৰিস্থিতি নহওক, তেনেকুৱা পৰিস্থিতিলৈ গৈ হ'লেও বাংলাদেশ নামৰ তেওঁলোকৰ তেতিয়া পূৰ্ববংগ নামৰ যি অঞ্চল, সেই অঞ্চলক পাকিস্তানৰ পৰা পৃথক কৰিব নালাগে। ফলত আন্দোলন তীব্ৰ ৰূপত বাঢ়ি যায় আৰু পাকিস্তানৰ
সেনাবাহিনীও সেই আন্দোলনমুখী মূৰ কৰিবলৈ যিকোনো পন্থা অৱলম্বন কৰে। সেই সময়ৰ প্ৰতিজন বাংলা ভূমিৰ শিক্ষিত ব্যক্তি, চিকিৎসক, শিক্ষক, অভিযন্ত্ৰা তেওঁলোকক ইমানেই অত্যাচাৰ কৰা হয় আৰু তেওঁলোকক এনেকুৱা পৰিমাণে হত্যা কৰা হয় যে সেই বাংলা ভূমিৰ শিক্ষিত লোকে কোনো মাত মতাৰ অধিকাৰ তাত নাইকিয়া হৈ যায়। আটাইতকৈ দুখৰ কথা আৰু আটাইতকৈ লাজৰ কথা এয়াই যে পাকিস্তানৰ সেই সময়ৰ সেনাবাহিনীয়ে প্ৰায় 4 লাখ বাংলাদেশী মহিলাৰ সতীত্ব হানি কৰে, যিটো গোটেই পৃথিৱীৰ ইতিহাসত বিৰল। কাৰণ কোনো দেশৰ সেনাবাহিনীয়ে নিজৰ দেশৰ এক অংশৰ মহিলাসকলৰ শ্লীলতা হানি কৰাৰ প্ৰয়াস কৰা এনেকুৱা স্কেলত ইমান বেছি পৰিমাণে আমি কেতিয়াও ইতিহাসৰ পাতত দেখিবলৈ নাপাওঁ। আনকি হিটলাৰৰ অত্যাচাৰো পাকিস্তানৰ সেই সেনাবাহিনীৰ অত্যাচাৰতকৈ কিছু পৰিমাণে চাগৈ কমহে আছিল। ইয়াৰ ফলত সেই সময়ৰ বাংলাদেশৰ অৰ্থাৎ বৰ্তমানৰ বাংলাদেশ আৰু পূব পাকিস্তানৰ লোকসকলে প্ৰাণৰ মমতাত ভাৰতবৰ্ষৰ বিভিন্ন স্থানলৈ তেওঁলোক সোমাবলৈ আৰম্ভ কৰে। বিশেষকৈ বাংলাদেশৰ তেনেই চুবুৰীয়া কলিকতা অঞ্চল অৰ্থাৎ পশ্চিমবংগলৈ তেওঁলোকে ধাৱমান হয় ভাৰতবৰ্ষৰ চৰকাৰৰ ওচৰত আশ্ৰয় বিচাৰি। আৰু আনফালে অসমৰ ফালে যিসকল লোক আছিল, মৈমনসিং জিলাৰ নিচিনা জিলাবিলাকৰ লোকবিলাক অসম মুলুকৰ ফালে সোমাবলৈ আৰম্ভ কৰে। যিহেতু মৈমনসিঙৰ পৰা অসমৰ ফাললৈ বেছিকৈ প্ৰব্ৰজন হৈছিল, গতিকে বাংলাদেশী যিসকল মিয়া তেওঁলোকক বহুতে মৈমনসিঙীয়া বুলিও ক'বলৈ বিচাৰে। এই লোকসকলে যেতিয়া ভাৰতত প্ৰৱেশ কৰে বা ভাৰতৰ অংগৰাজ্য অসমত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে, ইমান বেছি পৰিমাণে তেওঁলোকে প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিলে যে অসমৰ জনগাঁথনিৰ প্ৰতি এটা সাংঘাতিক ভাবুকি আহি পৰিল। আৰু একেধৰণে পশ্চিমবংগৰ যি জনবসতি আছিল সেয়াও ক্ৰমান্বয়ে ঘন হ'বলৈ আৰম্ভ কৰে। তেতিয়া ভাৰতবৰ্ষৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী বা ভাৰতবৰ্ষৰ নেতৃত্ব ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে চিন্তা কৰিলে যে যিকোনো প্ৰকাৰে বাংলা ভূমিক পাকিস্তানৰ হাতোৰাৰ পৰা মুক্ত কৰিবই লাগিব, অন্যথা বাংলা ভূমিৰ যি লোক আছিল সেই লোকসকল কেতিয়াও সুৰক্ষিত নহ'ব। লগে লগে তেওঁ ভাৰতবৰ্ষৰ সেনাপ্ৰধানৰ সৈতে আলোচনা কৰে। ইনিচিয়েল ষ্টেজত প্ৰথম অৱস্থাত ভাৰতবৰ্ষৰ সেনাপ্ৰধানে এই ক্ষেত্ৰত কিছু পৰিমাণে তেওঁ যুদ্ধ কৰিবলৈ অকণমান অস্বীকাৰ কৰে, কাৰণ সেই সময়ত বাৰিষাৰ বতৰ হোৱাৰ বাবে বাংলাদেশত যুদ্ধ কৰাটো ইমান সহজ কথা নাছিল। কিন্তু লাহে লাহে সময় আহিল, যেতিয়া শুকান বতৰ আৰম্ভ হ'ল, তেতিয়া ভাৰতবৰ্ষৰ সেনাই পাকিস্তানৰ ওপৰত সেই সময়ৰ পাকিস্তানৰ অধীন আৰু বৰ্তমানৰ বাংলা ভূমি যি বাংলাদেশৰ ওপৰত বাংলাদেশৰ হৈ পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰে। যুদ্ধত ভাৰতবৰ্ষৰ স্থল সেনা, নৌ সেনা আৰু বায়ু সেনা তিনিওটা সেনাৰ বিভাগেই পৰম পৰাক্ৰমেৰে সৈতে যুদ্ধ আৰম্ভ কৰে। কিন্তু তেনেকুৱাতে এটা বিশেষ বুদ্ধিৰ জৰিয়তে পাকিস্তানক খুব সহজেই দমন কৰি পেলোৱা হয়। সেই সময়ত পাকিস্তানৰ যি বায়ুসেনা আছিল, এই বায়ুসেনা ইমান শক্তিশালী নাছিল আৰু ভাৰতবৰ্ষই ইতিমধ্যে আধুনিক প্ৰযুক্তিৰ কিছু পৰিমাণে প্ৰভাৱ লাভ কৰিছিল। গতিকে ভাৰতবৰ্ষৰ যি বায়ুসেনা বিভাগে এটা বিশেষ কৌশল অৱলম্বন কৰে বা ষ্ট্ৰেটেজি গ্ৰহণ কৰে যে ভাৰতবৰ্ষৰ যি ফাইটাৰ প্লেন আছে, ফাইটাৰ প্লেনৰ পৰা কেইজনমান খুব কম সংখ্যক ভাৰতীয় সেনাক বাংলাদেশৰ ভূমিত ড্ৰপ কৰে আৰু তাৰ পিছত কিছুমান সেনাৰ নিচিনাকৈ ড্ৰেছ পোছাক পিন্ধাই থোৱা পুতলা, প্লাষ্টিক বা ৰবৰৰ পুতলা তাত ড্ৰপ কৰিবলৈ আৰম্ভ কৰে। লগে লগে পাকিস্তানে যথেষ্ট পৰিমাণে ভয় খায়। আনহাতে ভাৰতবৰ্ষৰ পৰা ৰাজনৈতিকভাৱে পাকিস্তানৰ ওপৰত হেঁচা প্ৰয়োগ কৰি থকা হৈছিল যাতে পাকিস্তানে খুব সোনকালে বাংলা ভূমি এৰি দিয়ে। শেষত যুদ্ধ এনেকুৱা এটা পৰ্যায় পালেগৈ যে ভাৰতবৰ্ষৰ সেনা আৰু সেই সময়ৰ বাংলাদেশৰ বৰ্তমান যি বাংলাদেশ, সেই বাংলাদেশৰ সেনাৰ মুক্তি বাহিনীৰ যি লোক আছিল তেওঁলোকে ইমান ইউনাইটেডলি আৰু ইমান পৰিকল্পিতভাৱে তেওঁলোকে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে যে পাকিস্তানৰ প্ৰায় 90,000 সেনাই ভাৰতবৰ্ষ আৰু সেই সময়ৰ মুক্তি বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয়। আমি যিহেতু ভাৰতীয়, গতিকে আমি খুবেই আনন্দিত হ'ম এটা কথা গম পাই যে পৃথিৱীৰ ইতিহাসত এইটো এটা বিৰল ঘটনা যে 90,000 সশস্ত্ৰ সেনাই কোনো এখন দেশৰ ওচৰত ঠিক তেনেধৰণে আত্মসমৰ্পণ কৰাৰ এটা ঘটনা ঘটি গৈছে আৰু ভাৰতবৰ্ষৰ পৰাক্ৰমৰ ওচৰত তিষ্ঠিব নোৱাৰি পাকিস্তানে সেই কাম কৰিছিল, যি পাকিস্তানে আজিও ভাৰতক ভয় ভাবুকি দি বা ভাৰতৰ আভ্যন্তৰীণ যি ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ বাৰম্বাৰ চেষ্টা কৰি থাকে। এইখিনিতে এটা বেলেগ কথা কওঁ, ইতিমধ্যে বাংলাদেশ এখন স্বাধীন ৰাষ্ট্ৰত পৰিণত
হৈছিল আৰু ভাৰতবৰ্ষৰ সমন্বিতে বহুকেইখন ৰাষ্ট্ৰই বাংলাদেশ এখন স্বাধীন দেশ বুলি স্বীকৃতি দিবলৈ বাধ্য হৈছিল বা তেওঁলোকে স্বীকৃতি দিছিল। কিন্তু যিখিনি লোক সেই সময়ত অসমলৈ বা ভাৰতবৰ্ষৰ অংগৰাজ্য পশ্চিমবংগকে আদি কৰি ওচৰ চুবুৰীয়া অঞ্চলবিলাকৰে প্ৰব্ৰজন ঘটিছিল, তেওঁলোক ভাৰতবৰ্ষত সোমোৱাৰ লগে লগেই ইন্দিৰা গান্ধী সেই সময়ৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে এই লোকসকলক সাময়িকভাৱে ভাৰতবৰ্ষত আশ্ৰয় দিয়া হৈছে, কিন্তু বাংলাদেশৰ পৰিস্থিতি সাধাৰণ পৰ্যায়লৈ অহাৰ লগে লগে তেওঁলোক ঘূৰি যাব লাগিব। কিন্তু আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে দিয়া সেই বিশেষ ঘোষণাতে আবদ্ধ হৈ থাকিল। কাৰণ কোনো বাংলাদেশী ভাৰতবৰ্ষৰ পৰা ঘূৰি নগলেই তাৰ পৰিৱৰ্তে তেওঁলোকৰ মাহী পেহী অঙহী বঙহী বহু লোক বাংলাদেশৰ পৰা আহি সেই সকল লোকৰ ওচৰত ছত্ৰছায়াতে অসম ভূমিত বা পশ্চিমবংগ অঞ্চলটোত নিগাজিকৈ থাকিবলৈ আৰম্ভ কৰিলে। ইয়াৰ ফলত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল যে অসমৰ জনগাঁথনি বাংলাদেশ স্বাধীন হোৱাৰ পিছতো সাংঘাতিকভাৱে পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰিলে। শস্য শ্যামলা আমাৰ মনচুন দুনখাম বা আমাৰ যি অসম ভূমি, এই অসম ভূমিলৈ এনেকৈ বাংলাদেশীৰ প্ৰব্ৰজন হোৱাৰ লগে লগেই অসমৰ সচেতন লোকসকলে, বিশেষকৈ অসমৰ ছাত্ৰ সন্থা নামৰ যি সংগঠন, এই সংগঠনটোৱে দেখা পালে যে এনেকৈ থাকিলে আৰু নহ'ব, অসম ভূমিৰ পৰা বাংলাদেশীক খেদিব লাগিব। ফলস্বৰূপে অসমত বহু কেইবছৰ ধৰি অসমৰ সেই ছাত্ৰ আন্দোলন সংঘটিত হ'ল। বাংলাদেশী মিয়া তাৰ প্ৰধান ইছ্যু আছিল। পৰৱৰ্তী সময়ত এখন বিশেষ চুক্তিৰ জৰিয়তে সেই যি অসমৰ ছাত্ৰ আন্দোলন শেষ হৈ গ'ল, কিন্তু বাংলাদেশী মিয়া আমাৰ দেশত থাকিয়েই গ'ল। বহুতে ভোট বেংকৰ স্বাৰ্থত, বহুতে অন্যান্য স্বাৰ্থত এই বাংলাদেশৰ যিসকল প্ৰব্ৰজনকাৰী লোক আছিল তেওঁলোকক আশ্ৰয় দিলে, তেওঁলোকক বিভিন্ন কাগজ পত্ৰ দিলে, বহুতক মাটি বাৰীত বহিলেও, আমাৰ পৃথক এখন দেশৰ লোকক আমাৰ দেশৰ মাটি বাৰীত বহিলেও একো নোপোৱা হ'ল। ফলস্বৰূপে লাহে লাহে এই সমস্যাটো বাঢ়ি আহিল আৰু এটা সময়ত এনেকুৱা হৈ গ'ল যে অসম ভূমিৰ বিভিন্ন চৰকাৰী মাটিত দেখা গ'ল যে সেই পমুৱা যিসকল লোক, প্ৰব্ৰজনকাৰী যিসকল লোক, তেওঁলোক আহি এই মাটি বাৰীবিলাক অধিকাৰ কৰি বহি ল'লেহি। তেওঁলোকৰ হাতত ৰেচন কাৰ্ড আহিল, তেওঁলোকৰ হাতলৈ ভোটাৰ কাৰ্ড আহিল আৰু অন্যান্য কিবা কিবি এখন দেশত থাকিবৰ কাৰণে যি প্ৰয়োজনীয় কাগজ পত্ৰ, সেই সকলোবিলাক তেওঁলোকে গোটাই ল'লে। যাৰ ফলস্বৰূপে আজি অসমত উচ্ছেদ আৰম্ভ হৈছে। আমি সঠিকভাৱে দূৰৰ পৰা ক'ব নোৱাৰিম যে উচ্ছেদৰ সময়ত আমাৰ থলগিৰি লোকসকলৰ কিমান অপকাৰ হৈছে। ইতিমধ্যে বাতৰি কাকত বা নিউজ চেনেলবিলাকত এই সম্পৰ্কে সবিস্তাৰে কথা প্ৰকাশ কৰি থকা হৈছে। কিন্তু ইতিহাসটো এনেকুৱাই, ইতিহাসক আমি কেতিয়াও নহয় বুলি ক'ব নোৱাৰোঁ। বাংলাদেশীসকল প্ৰথমতে কেনেকৈ আমাৰ অসম ভূমি লৈ আহিছিল বা ভাৰত ভূমিত প্ৰৱেশ কৰিছিল, তাৰ থুলমূল কথা এইকেইটাই। মই বহু কথা এৰি যাবলগীয়া হৈছে, তথাপিতো মই আশা কৰিছোঁ আপোনালোকে নিশ্চয় খুব থুলমূলকৈ কথাখিনি গম পাইছে যে বাংলাদেশী মিয়াসকল অসমলৈ প্ৰথমতে কেনেকৈ আহিছিল। Thank you very much. Please stay connected. Keep watching my videos and don't forget to follow, share and comment.